নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কাইলৈ যিহেতু আমাৰ পৰীক্ষাৰ ৰিজাল্ট দিব। ৰিজাল্ট দিয়াৰ আগতে আমাক স্কুলৰ পৰা ছাৰে কৈ পঠিয়াইছিল যে এটা বাঢ়নী লৈ আহিবা। সেই তাকে বাঢ়নী বনাবলৈ মই এতিয়া বাঢ়নীলৈ আহিছোঁ। তো মই বাঢ়নীটো কেনেকৈ বনাওঁ আপোনালোকক দেখাম বাৰু অকণমান। আজি ভ্লগটো নৰ্মেল ভ্লগৰ গতেই হ'ব, আজি ভ্লগটো অকণমান সৰু হ'ব তো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া মই বাঢ়নী পাই গ'লোহি। সেইফালে এখন দেখিছে বাঢ়নীখন। এতিয়া ইয়াৰ অলপ পথাৰৰ চিনেমেটিকটো আপোনালোকে অলপ চাই লওক। আহক এই চিনেমেটিকটো অলপ চাই লওঁ। চিনেমেটিক শ্বটটো দেখিলে যে আপোনালোকে বতৰটো ডাৱৰীয়া হৈ আছে, সেইকাৰণে মই ভালকৈ য'ত যাব পাৰোঁ ততে আপোনালোকক গৈ আজি ভিডিঅ'টো অলপ কণ্টিনিউ দেখাবলৈ চেষ্টা কৰিম। তো এতিয়া মই প্ৰথমতে সেই বাঁহৰ আগ কেইটামান বিচাৰি লওঁ, যিহেতু বাঢ়নীটো বনাব লাগিব। থিয় হৈ হোৱা বাঢ়নী বনাব লাগিব। তো আপোনালোকক এতিয়া বাঁহ বিচাৰি লওঁ আৰু এতিয়া অকণমান দেৰি ৰ'ব। তো আপোনালোকক অকণমান জেগা আমাৰ ইয়াৰ কিছুমান জেগা দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল এতিয়া মই বাঁহৰ আগ দুটা লৈ ল'লোঁ, কাটি থোৱা বাঁহৰ আগ দুটা লৈ ল'লোঁ। এই দেখিছে বন্ধুসকল, মই কাটি থোৱা বাঁহৰ আগ দুটা লৈ ল'লোঁ। তো ব'লক এতিয়া মই ঘৰত গৈ বাঢ়নী বনোৱা অলপ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। তো ব'লক বন্ধুসকল এতিয়া ঘৰলৈ যাওঁ। বন্ধুসকল দেখিছে, এডাল মোৰ ভাগৰ বাঁহ এডাল, এটা কাটি ল'ব লাগিব, অকণমান বেছি দীঘল হৈ আছে কাৰণে। এয়া আমাৰ কেমেৰামেন পাই গ'লোঁ। দেখিছে নাই? বন্ধুসকল এতিয়া মই বাঁহটো কাটিম আৰু বাঁহডাল কাটিম বন্ধুসকল এইটো এতিয়া ফালি দিয়া হ'ব। ইমান ফালি দিয়া হ'ব। তাৰপৰা আৰু চিলি কৰি দিয়া হ'ব আৰু এই বাঢ়নীটো এনেকৈ ফালি ল'ব লাগিব বাঁহটো। দেখিছে আপোনালোকে। এনেকৈ ফালি ল'ব লাগিব। বন্ধুসকল, বাঢ়নীটো এনেকৈ চিলি কৰাৰ পাছত এইফালে মূৰতে চিলি ইভাগে এইকেইডালত, এই কোণকেইডালত দেখিছে মাৰিকেইডালক এনেকৈ চিলি কৰি দিলে বাঢ়নীটো হৈ সম্পূৰ্ণৰূপে হৈ যায়। অকণমান ওলাই যাম আৰু বন্ধুসকল দেখিছে বাঢ়নী দুটাই মোৰ ভাগৰ এইডোখৰ বনাই পিনি হৈ গ'ল বাঢ়নী। এতিয়া অকণমান ওলাই যাম আৰু বন্ধুসকল দেখিছে গোটেইখন আন্ধাৰ হৈ গ'ল। অহা দেৰি হ'ল, ঘৰত কাম অলপ কৰি আছিলোঁ, সেইকাৰণে সময় নাপালোঁ। তো আপোনালোকক নেক্সট ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। মই এতিয়া আহি আছোঁ ৰাস্তাৰ ফালে এনেই ওলাই আহিছোঁ কাম বন কৰি ঘৰত। দেখিছে কিমান এটা পূৰা আন্ধাৰ হৈ আছে। গধূলি আজি ৰাতিকৈ চাগে বহুত ডাঙৰ বৰষুণ দিব। এই দেখিছে ওপৰলৈ দেখিছে কিমান ক'লা মোলা হৈ আছে আকাশখন। তো বন্ধুসকল দেখিছে কিমান আন্ধাৰ হৈ আছে। কিমান আন্ধাৰ দেখিছে আপোনালোকে। এতিয়া ঘৰলৈ গৈহে ভিডিঅ'টো কৰিবগৈ লাগিব এতিয়া। তো আপোনালোকক নেক্সট ভিডিঅ'ত আমাৰ এইফালৰ অকণমান জেগাবোৰ দেখাবলৈ চেষ্টা কৰিম।
বন্ধুসকল দেখিছে ডাৱৰীয়া বতৰ বুলি ৰুটিকে ধৰিছোঁ আৰু এয়া দেখিছে আমাৰ দাদাই ৰুটি বনাইছে যিহেতু মা নাই মামাৰ ঘৰলৈ গ'ল এয়া দেখিছে আমাৰ বায়ে ৰুটি বেলিছে আৰু এতিয়া ধুনীয়াকৈ দাদাই ৰুটি বনাই আছে খাম আৰু এতিয়া দেখিছে আপোনালোকে ৰুটি এয়া একদম ধুনীয়াকৈ আৰু ডাৱৰীয়া বতৰ ধুনীয়াকৈ মিলি গৈছে আৰু বন্ধুসকল ৰুটি মাৰি দিছোঁ ডাৱৰীয়া বতৰ এইফালে দেখিছে আমাৰ এয়া বহি আছে ৰুটি জুহালত মানে পাকঘৰতে এয়া দেখিছে ৰুটি আৰু এতিয়া আজি খাই আৰু গৰম মানে ডাৱৰীয়া বতৰ খাই পিনে শুই থাকিম আৰু ৰুটিৰ লগত এয়া দাইল দেখিছে আপোনালোকে দাইল মানে একদম স্পেচিয়েল আৰু তো আজিলৈ ইমানেই ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানেই ধন্যবাদ জয় অসম।